গুড মৰ্ণিং অসম দৈনিক অসমীয়া ৰাখিবল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাখিবল আৰম্ভ কৰাৰ আগতে বন্ধুসকল আজিৰ দিনটো সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া বহাগ মাহৰ 31 তাৰিখ আৰু ইংৰাজী মে' মাহৰ 14 তাৰিখ 2024। বাৰ হৈছে মংগলবাৰ। আজি শ্ৰী শ্ৰী জাহৰী পূজাৰ হয়। লগতে আজি কেশৱ ব্ৰতৰ সমাপন, লগতে জাহ্নু সপ্তমী তিথি হিচাপে থাকিব শুক্ল ষষ্ঠী। আজি ৰাতিপুৱা 4:46 লাগিব আৰু তাৰপিছত শুক্ল পঞ্চমী আৰম্ভ হ'ব। পুষ্যা নক্ষত্ৰ হিচাপে থাকিব পুষ্যা নক্ষত্ৰ আজি 2:57 থাকিব আবেলি আৰু তাৰপিছত অশ্লেষা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হিচাপে থাকিব গণ্ডযোগ আজি ৰাতিপুৱা 9:36 থাকিব আৰু তাৰপিছত বৃদ্ধি যোগ আৰম্ভ হ'ব। কৰণ হিচাপে থাকিব তৈতল্যকৰণ আজি ৰাতিপুৱা 4:46 থাকিব। তাৰপিছত পুৱা গড়কৰণ অৰ্থাৎ মংগলবাৰে 5:15 থাকিব সন্ধিয়া আৰু তাৰপিছত বাণিজ্যকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হিচাপে থাকিব কৰ্কট আৰু লগতে আজিৰ দিনটো সূৰ্যোদয়ৰ সময় হৈছে বন্ধুসকল 4:41 আৰু লগতে সূৰ্য মাৰ যাব 5:58। এতিয়া আজিৰ দিনটো ৰাখিবল আৰম্ভ কৰাৰ আগতে আপোনালোকৰ বিশেষ অনুৰোধ, আজিৰ এই ৰাখিবল শিতানৰ ভিডিঅ'টো যদি আপোনাৰ অকণমানো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বন্ধুবৰ্গৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া আজি এই ৰাখিবল শিতানৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটো ৰাখিবল লৈছে আপোনাৰ জন্ম হোৱা সকল ৰাখি হ'ব মৃত্যুৰ নাকি অধিকাৰী হ'ব, ক্ষত্ৰিয় বৰ্ণ আৰু ৰাক্ষ গণ হ'ব। তেওঁলোকৰ যিসকল আজি শিশু জন্ম হ'ব সেইসকল আজি মৃত্যুৰ নাকি অধিকাৰী হ'ব। যাত্ৰা আজি মাধ্যমত যাব আপোনালোকৰ, সেয়ে আপোনালোকৰ যাত্ৰা আদি মধ্যমীয়া হিচাপে যোৱাৰ পৰিলক্ষিত হৈছে। আজিৰ দিনটো ভাগ্যশালী ৰাশিবোৰ হৈছে মেঘ, বৃক্ষ, মিথুন, কন্যা, কুম্ভ, তুলা, বৃশ্চিক আৰু মীন। এই ৰাশিসকল অতিকৈ সৌভাগ্যশালী বুলি আজি পৰিগণিত হৈছে। আজিৰ দিনটো সাৱধান থাকিবলগীয়া ৰাশিবোৰ হৈছে মেঘ, কৰ্কট, মকৰ, ধনু আৰু সিংহ। এই ৰাশিবোৰ অতি সাৱধানে আজি থাকিব লাগিব আজিৰ দিনটোত। এতিয়া প্ৰথমটো ৰাশিবল পঢ়িবলৈ ওলাইছে বন্ধুসকল মেঘ ৰাশি। আজিৰ দিনটো ৰাখিবল লৈছে আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি আপোনাৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। আপোনাৰ কৰ্ম এটা ভাল ফলাফলৰ বাবে আপোনালোকৰ সকলোৱে আপোনাৰ প্ৰতি এটা ভাল মনোভাৱেৰে আপোনাৰ প্ৰতি আজি অনুভৱ হ'ব। সুগন্ধি আৰ্থিক লেনদেনৰ বছৰৰ পৰা সাৱধান থাকক। আপুনি কিছু আৰ্থিক লেনদেনৰ পৰা আজি লেনদেন কৰাৰ পৰা আছে কিছুমানৰ সাৱধানতা অৱলম্বন কৰিব লাগিব। যদি আপুনি পাৰ্টিৰ কথা ভাবি আছে তেন্তে আপুনি নিজৰ ভাল বন্ধুসকলক এই অনুষ্ঠানত মাতক। এনেকুৱা লোকসকলৰ উপস্থিতি আপোনাৰ উৎসাহ বহুগুণে বঢ়াব। অৰ্থাৎ আপুনি আজি পাৰ্টি আদি কৰিব পাৰে আৰু লগতে ভাল বন্ধুসকলৰ নিমন্ত্ৰণে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত এটা ভাল উৎসাহ উদ্দীপনা যোগোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সততা আৰু মৰমেৰে ভৰা প্ৰেমৰ যাদু কৰাৰ সক্ষমতা আছে। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা অতি শুভ বুলি আজিৰ দিনটো পৰিগণিত হৈছে। কাৰ্যালয়ত সকলো মানুহ আপোনাৰ পক্ষত থকা যেন মনৰ অনুভৱ হ'ব। অৰ্থাৎ আপোনালোকৰ কৰ্মক্ষেত্ৰতো আপোনাৰ পক্ষে আজি থকাৰ অনুভৱ হ'ব। আপুনি যদি বিচাৰে সমস্যাসমূহৰ হাঁহিমুখে সমাধান কৰিব আৰু তাৰ সমাধান কৰি চিন্তিত কৰিব পাৰে, ইয়াৰ আপুনি নিৰ্ণয় ল'ব। অৰ্থাৎ আপোনালোকৰ কিছুমান সমস্যা আপোনাৰ আজি অনায়াসে সমাধান কৰা পৰিলক্ষিত হৈছে। আজি আপুনি নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সন্ধিয়া আপোনাৰ জীৱন সংগীৰ লগত অতিবাহিত কৰিব। অৰ্থাৎ আপোনালোকৰ কিছু ভাল সন্ধিয়া আপোনালোকৰ জীৱন সংগীৰ মাজত আজি অতিবাহিত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আজিৰ দিনটো সমাধান হৈছে। আজিৰ দিনটো পৰাপক্ষত আপুনি সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় আছে দিনৰ 5:15 মাজৰ পৰা 11:25 আৰু সন্ধিয়া 6:32 পৰা 11:20 এই সময়খিনি অতি শুভ বুলি আপোনাৰ পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছো বন্ধুসকল পৰৱৰ্তী ৰাশিফল মেঘ বৃক্ষ ৰাশি। আজিৰ দিনটো ৰাখিবল লৈছে আপোনাৰ খং কেতিয়াবা আপোনাক বিপদত পেলাব পাৰে। সেয়ে আপুনি আজি খং নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে। আজি কৰা আৰ্থিক নিৱেশসমূহ আপোনাক সমৃদ্ধি আৰু আৰ্থিক সুৰক্ষা প্ৰদান কৰাত সহায় কৰিব। সেয়ে আপোনালোকৰ আৰ্থিক দিশত আজি ভাল এটা স্থিতি আপোনাৰ দিনটো আজি বিৰাজমান হ'ব। আপোনাৰ সন্তান আপোনাক
ঘৰুৱা কাম কাজত সহায় কৰিব অৰ্থাৎ আপোনালোকৰ ঘৰুৱা কাম কাজত আপোনাৰ সন্তানে সহায় কৰা পৰিলক্ষিত হৈছে। আজি মন বেয়া নকৰিব আপুনি কেতিয়াও বিফলতা পোৱাটো একো বেয়া কথা নহয়। এয়াতো জীৱনৰ এক সৌন্দৰ্য যে আপোনাৰ আজি কিছু কৰ্মক্ষেত্ৰত বিফলতা পালে আপুনি যে মনটো হতাশ কৰি নিদিয়ে তাৰ প্ৰতি আপুনি তাক মনটো তেতিয়া নিয়ন্ত্ৰণ কৰিব লাগিব। আপোনাৰ সততা আৰু ধুনীয়া উপায়েৰে কাম সম্পূৰ্ণ কৰাৰ ক্ষমতাই আপোনাক খ্যাতি প্ৰদান কৰিব অৰ্থাৎ আপোনালোকৰ এটা ভাল কাম সম্পূৰ্ণৰূপে কৰাত এটা ভাল খ্যাতি প্ৰদান লাভ কৰাৰ সম্ভাৱনা আছে। আজি কিছু নতুন আৰু সৃজনাত্মক কাম কৰিবৰ বাবে ভাল দিন অৰ্থাৎ আপোনালোকৰ পিছত ভাল এটা কামত সফলতা লাভ কৰিব আজিৰ দিনত। জটিল সময়ৰ পৰা ওলোৱাত আপোনাক আপোনাৰ জীৱনসংগীয়ে ইমান এটা সহযোগ নিদিব অৰ্থাৎ আপোনালোকৰ জীৱনসংগীয়ে সিমান এটা কাম কাজৰ ইমান সহযোগ আজি নাপাব আপুনি। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত আপুনি বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:20-25 মাজৰ পৰা 10:20 আৰু সন্ধিয়া 6:35 পৰা 11:30 এই সময়খিনি অতি শুভ বুলি আপোনাৰ পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে বগা। এতিয়া আহিছো বন্ধুসকল মিথুন ৰাশি। আজিৰ দিনটো ৰাখিবলৈ যে আপোনাৰ চকুৰ বেমাৰীসকলে কোনো ঠাইলৈ যোৱাৰ পৰা সাৱধান থাকক কাৰণ ধোঁৱা আপোনাৰ চকুৰ বাবে হানিকাৰক আৰু সৰু কণাবোৰ আপোনাৰ চকুত অধিক ক্ষতি কৰিব পাৰে। যদি সম্ভৱপৰ হয় তেন্তে সূৰ্যৰ চোকা ৰশ্মিৰ পৰা চকু বচাই ৰাখক। অৰ্থাৎ আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত আজি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। বিশেষকৈ আপোনাৰ চকুৰ ক্ষেত্ৰত আপোনালোকে কিছু ভাল এটা গুৰুত্ব দিব লাগিব অৰ্থাৎ আপোনালোকে চকুৰ ক্ষেত্ৰত যাতে ক্ষতি নহয় তাৰ প্ৰতি আপুনি তীক্ষ্ণ সূৰ্যৰ ৰ'দৰ পৰা আপুনি নিজকে বচাই ৰাখিব লাগিব। ৰাতি সময়ছোৱাত আপোনাৰ অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ আপোনাৰ দিয়াত ফল আপুনি ঘূৰাই পাব পাৰে অৰ্থাৎ আপোনালোকৰ ৰাতিৰ ভাগত আজিৰ দিনটোত আৰ্থিক লাভালাভ হোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক অথবা ঘৰুৱা অশান্তিত আপোনাৰ একাগ্ৰতা আৰু মনোযোগ ভংগ কৰাৰ কাৰক বনিব নিদিব। বেয়া সময়ে আপোনাৰ জীৱনত অধিক অভিজ্ঞতা প্ৰদান কৰিব অৰ্থাৎ আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ কিছু সমস্যা হোৱাৰ পৰিলক্ষিত হৈছে আজিৰ দিনটো। সেয়ে আপোনালোকে কিছু জীৱনৰ যে যিবোৰ বেয়া অভিজ্ঞতা সেই অভিজ্ঞতাবোৰ আপোনালোকে কিছু সময়ৰ বাবে আজি পোৱাৰো সম্ভাৱনা আছে। দুখৰ জোৱাৰত নিজকে উটি যাব নিদি জীৱনৰ এই অসফলতাৰ এই অধ্যায় বুলি গ্ৰহণ কৰাটো বুদ্ধিমতা কাম হ'ব আজিৰ দিনটো আপোনাৰ। বন্ধুত্ব বহুত গভীৰ হোৱাৰ বাবে প্ৰেমৰ উহাৰ মেলিব পাৰে আজিৰ দিনটো আপোনালোকৰ আৰু বন্ধুত্বৰ জৰিয়তে আপোনালোকৰ প্ৰেমলৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনা আছে। অংশীদাৰ আপোনাৰ ব্যৱসায়িক যোজনাৰ প্ৰতি উৎসাহী আৰু আগ্ৰহী হ'ব। আপোনালোকৰ অংশীদাৰ ব্যৱসায়ৰ প্ৰতি আপোনালোকে ভাল এটা উৎসাহ বা আগ্ৰহ পোৱাৰ পৰিলক্ষিত হৈছে আপোনাৰ ব্যৱসায়ত। যিসকল লোকক ঘৰৰ মানুহে অনবৰতে অভিযোগ দিয়ে যে তেওঁলোকে পৰ্যাপ্ত সময় নিদিয়ে তেওঁলোকক অধিক সময় দিয়াৰ কথা বিবেচনা কৰিব কিন্তু অধিক কাম হোৱাৰ বাবে তেখেতক সময় দিব নোৱাৰিব অৰ্থাৎ আপোনালোকৰ পৰিয়ালক সময় দিব বিচাৰিছিল যদিও আপোনালোকৰ কৰ্মব্যস্ততাৰ ফলত তেখেতসকলক সময় দিব ব্যৰ্থ হ'ব আজিৰ দিনটো। বৈবাহিক জীৱনৰ দিশেদি চালে বহুত বস্তু আজি ভালে যাব আজি আপোনাৰ বৈবাহিক জীৱন অতি ভাল বুলি পৰিগণিত হৈছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কলপতীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময় মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:15 মাজৰ পৰা 11:22 আৰু সন্ধিয়া 5:30 পৰা 10:29 এই সময় অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা আছে 6 আৰু শুভ ৰং হৈছে কলপতীয়া। এতিয়া আহিছো বন্ধুসকল কৰ্কট ৰাশি। আজিৰ দিনটো ৰাখিব অনুযায়ী আপোনাৰ খোৱা লোৱাৰ এনেকুৱা বস্তুৰ পৰা বাচি থাকিবৰ পৰা চেষ্টা কৰক যিবোৰ কলেষ্ট্ৰলৰ মাত্ৰা অধিক হয় অৰ্থাৎ আপোনালোকৰ সুস্বাস্থ্য অটুট ৰাখিবলৈ হ'লে আপুনি খোৱা লোৱাৰ ক্ষেত্ৰত কিছু নিয়ন্ত্ৰণ ৰাখিব লাগিব। ৰিয়েল এষ্টেট সম্বন্ধী নিৱেশত আপোনাৰ ভালেমান লাভ হ'ব অৰ্থাৎ আপোনাৰ নিৱেশৰ ফালৰ পৰা খুব ভাল এটা লাভালাভ হোৱাৰ আজি আপোনাৰ দিন আছে। কামৰ চিন্তাই আপোনাৰ মগজুত বেয়া প্ৰভাৱ পেলাব পাৰে যাৰ বাবে আপোনাৰ পৰিয়াল আৰু বন্ধু বান্ধৱৰ বাবে সময় উলিয়াব নোৱাৰিব অৰ্থাৎ আপুনি কৰ্মৰ কিছু
তিক্ত অভিজ্ঞতাৰ বাবে আপোনাৰ মনটো আজি কিছু বেয়া লগাৰ পৰা হতাশ হোৱাৰ কিছু সম্ভাৱনা আছে। সেয়ে আপুনি যিবোৰ কাম বেয়া পায় সেইবোৰ কামৰ পৰা আপুনি ভাল কৰিবৰ বাবে সেই কামবোৰ আৰু অধিক ভালদৰে কৰিবৰ বাবে আপুনি চেষ্টা কৰিব লাগিব। লগতে আপোনালোকৰ পৰিয়াল আৰু বন্ধু বৰ্গৰ লগত আজি সময় কটাম বুলি ভাবিছে যদি আপুনি তেখেতসকলৰ লগত আপুনি সময় কটাবলৈ ব্যৰ্থ হ'ব। একপক্ষীয় ভাল লগা আপোনাৰ মন ভঙাৰ কাম কৰিব, অৰ্থাৎ একপক্ষীয় প্ৰেম আপুনি নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব আজি। ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি এই ৰাতিৰ গৃহিণীসকল গোটেই দিন আৰামত টিভি অথবা মোবাইলত চিনেমা চাব পাৰে। অৰ্থাৎ আপোনালোকৰ ঘৰুৱা কাম কাজবোৰ সকলোবোৰ শেষ কৰি ধুনীয়াকৈ আপুনি মনোৰঞ্জনমূলক কাম কাজত আপুনি জড়িত থাকিব পাৰে। বৈবাহিক জীৱনৰ ফালেদি চাব গ'লে আজি আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে, অৰ্থাৎ বৈবাহিক জীৱনত কিছু সমস্যাৰ সন্মুখীন হোৱাৰ পৰিলক্ষিত হৈছে আজি। আজি আপোনাৰ মনটো প্ৰশান্তিৰে ভৰি থাকিব, সেয়ে ঘৰতো ভাল পৰিৱেশ এটা বিৰাজ কৰিব। অৰ্থাৎ আপোনালোকৰ ঘৰুৱা পৰিৱেশ এটা খুব শান্তিময় পৰিৱেশ আপোনাৰ মাজত বিৰাজিত হৈ থাকিব। প্ৰতিকাৰ হিচাপে থাকিব পৰিয়ালৰ সদস্যৰ মাজত ধনাত্মক কথা বতৰা বৃদ্ধি কৰিবৰ বাবে বিচনা চাদৰ আৰু গাত লোৱা চাদৰ বগা অথবা ক্ৰীম ৰঙৰ ব্যৱহাৰ কৰক আপুনি পৰাপক্ষত। এতিয়া আহিছো বন্ধুসকল সিংহ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপুনি নিজৰ ভাগৰতা দূৰ কৰিবৰ বাবে সম্পূৰ্ণ দিন বিশ্ৰাম লোৱা উচিত, নহ'লে ভাগৰ আৰু দুৰ্বলতাই আপোনাক বিচলিত কৰি তুলিব পাৰে। অৰ্থাৎ আপুনি শৰীৰৰ ক্ষেত্ৰত কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব, বিশেষকৈ আপুনি শৰীৰক কিছু আৰাম প্ৰদান কৰিব লাগিব আজি, অৰ্থাৎ বিশ্ৰাম লোৱাটো আজি খুবেই প্ৰয়োজন। জীৱন সংগীৰ লগত পইচাৰ বিষয়ে তৰ্ক বিতৰ্ক হ'ব পাৰে, অৰ্থাৎ আমাৰ আৰ্থিক বিষয় লৈ আপোনালোকৰ জীৱন সংগীৰ মাজত কিছু বাক বিতৰ্ক হোৱাৰো সম্ভাৱনা আছে আজি। আজি আপোনাৰ অযথা খৰচ কৰা অভ্যাসৰ ওপৰত আপোনাৰ সংগীয়ে আপোনাক সৰু সুৰা এটা ভাষণ দিব পাৰে। অৰ্থাৎ আপোনালোকৰ অত্যাধিক ব্যয় কৰা যি স্বভাৱ, এই স্বভাৱৰ ফলত আপোনালোকৰ জীৱন সংগীৰ পৰা আজি কিছু ককৰ্থনা শুনিব পাৰে আপুনি। সেয়ে আপুনি যিমান পাৰে আপোনালোকৰ অযথা ব্যয়ৰ পৰা নিজকে নিয়ন্ত্ৰণ ৰাখিলে আপোনাৰে ভৱিষ্যত ভাল হ'ব। বন্ধুৰ লগত সন্ধিয়া বাহিৰত ফুৰিবলৈ যাওক আৰু ইয়াৰ ফলত আপোনাৰ বহুতো লাভ হ'ব। অৰ্থাৎ আপোনালোকৰ সন্ধিয়াৰ সময়খিনি এটলিষ্ট আপুনি বন্ধুবৰ্গৰ লগত কটালে আপোনালোকৰ খুব এটা ভাল সন্ধিয়াৰ সময় হিচাপে আপোনাৰ পৰিগণিত হৈ ৰ'ব। আজি আপোনাৰ হাঁহিত কোনো আৱেগ অথবা কোনো অৰ্থ নাথাকিব কোনো শব্দ না কোনো ছন্দ, কাৰণ আপোনাৰ অনুপস্থিত মনটো যেন উকা উৰুঙা হৈ থাকিব। অৰ্থাৎ আপোনালোকৰ প্ৰিয়জনৰ অনুপস্থিতিতে আপোনাৰ মনটো আজি কিছু হতাশ হোৱা যেন আপুনি অনুভৱ কৰিব। নিজৰ কামৰ পৰা অব্যাহত লৈ আপুনি কিছু সময় নিজৰ জীৱন সংগীৰ লগত কটাব পাৰে। অৰ্থাৎ আপোনালোকে জীৱন সংগীৰ লগত আপুনি অকণমান হ'লেও আপুনি সময় কটালে আজিৰ দিনটোত খুব এটা স্মৃতিময় সময়, লগতে আপোনাৰ সম্পৰ্কৰ ক্ষেত্ৰতো খুব এটা ভাল এটা প্ৰভাৱ পৰিব আপোনাৰ। দৈনন্দিন বস্তু কিনা মেলাক লৈ আজি জীৱন সংগীৰ লগত বাদ বিবাদ হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকে কিছুমান বস্তু ক্ৰয় কৰাৰ বাবে আপোনালোকৰ জীৱন সংগীৰ মাজত কিছু কাজিয়া পেচাল হোৱাৰো সম্ভাৱনা আছে। সেয়ে আপোনালোকে দুয়োজনে আলোচনা কৰি আপুনি সকলো বস্তু আপুনি ধুনীয়াকৈ সুচাৰুৰূপে পৰিচালনা কৰিলে এনেকুৱা কাজিয়া পেচালৰ পৰা আপোনালোকৰ হাত সাৰিব পাৰিব। নিজৰ কথাসমূহত গুৰুত্ব পাবৰ কাৰণে আজি আপুনি মন ৰোচক কথা ক'ব পাৰে। অৰ্থাৎ আপোনাৰ নিজৰ কথাসমূহ আপুনি আজি নিজৰ কথাসমূহত আজি কিছু গুৰুত্ব আৰোপ কৰিবৰ বাবে আপোনাৰ চাৰিওফালৰ মানুহকে আপোনাৰ সকলোৰে মন জয় কৰা কথা আপুনি ব্যক্ত কৰিলে ভাল হ'ব। মোৰ উপদেশ আপোনালোকৰ এয়া উপদেশ যে এনেকুৱা নকৰিব আজি আপুনি। প্ৰতিকাৰ হিচাপে থাকিব আপুনি পুৱা উঠাৰ লগে লগে ওম হনুমন্তে নমঃৰ 11 বাৰ উচ্চাৰণ কৰিলে আপোনাৰ আৰ্থিক স্থিতিটো সবল হ'ব আজিৰ দিনটো বন্ধুসকল। এতিয়া আহিছো বন্ধুসকল কন্যা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ স্বাস্থ্যটো ভালে থাকিব। আজিৰ দিনটো আপুনি অতি সুস্বাস্থ্য হৈ থাকিব। আপুনি এনেকুৱা উৎসৰ পৰা পইচা আয় কৰিব পাৰে যিবোৰ বিষয়ে আপুনি কেতিয়াও ভাবিও চোৱা নাছিল। অৰ্থাৎ আপুনি ভাবি নোচোৱা কিছুমান বিষয়বস্তুৰ পৰা আপোনাৰ আজি আৰ্থিক আয় হোৱাৰ আপোনাৰ আজি সম্ভাৱনাই আছে। বহু দিনৰ পৰা ৰৈ থকা ঘৰুৱা কামসমূহ আপোনাৰ জীৱন সংগীৰ লগত মিলি পূৰণ কৰাৰ ব্যৱস্থা কৰক। অৰ্থাৎ আপোনালোকৰ বহুত দিনৰ পিছ পৰি ৰৈ থকা কাম এটা আপুনি জীৱন সংগীৰ সহায়ত আপুনি সেই কামটো সম্পূৰ্ণৰূপে কৰি উঠা আজি আপুনি সক্ষম হ'ব।
প্ৰেমৰ ভৰপূৰ আনন্দ লওক। আজি প্ৰেমৰ ক্ষেত্ৰতো খুব এটা ভাল আপোনাৰ দিন। আজি আপুনি বুজি পদক্ষেপ লোৱা উচিত, য'ত মনতকৈ অধিক মগজুৰ কথা শুনা উচিত। অৰ্থাৎ আপোনাৰ মনে কি কয় সেইটো গুৰুত্ব প্ৰদান নকৰি আৰু আপুনি নিজৰ মগজুৰ বা সঠিক চিন্তাধাৰাৰে আপুনি সেই কামটো কৰি এটা ভাল ফল লাভ কৰিব পাৰিব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন সংগী আন দিনাতকৈ আজি আপোনাৰ ওচৰত অধিক মনোযোগ দিব। অৰ্থাৎ আপোনালোকৰ জীৱন সংগীৰ ফালৰ পৰা আপুনি অত্যাধিক গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে। পুৱাৰ সতেজ ৰ'দ আপোনাক নতুন উৰ্জা প্ৰদান কৰিব। অৰ্থাৎ আপোনালোকৰ পুৱাৰ সময়খিনি আপোনালোকৰ এটা ভাল মানসিকতা আজি বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। প্ৰতিকাৰ হিচাপে থাকিব পাৰিবাৰিক জীৱন আৰু শুভ হ'ব যদিহে আপুনি নিজৰ জীয়েক, পেহী, খোলখালীক সহায়ত হাত আগবঢ়াই আপুনি এনেকুৱা কৰিলে আপুনি খুব এটা ভাল ফলাফল লাভ কৰিব পাৰিব। এতিয়া আহিছো বন্ধুসকল তুলা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আজিৰ দিনটো আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব। অৰ্থাৎ আপোনালোক কোনো বাধা বিঘিনি নোহোৱাকৈ আপুনি নিজৰ শৰীৰক আজি আৰাম দিবলৈ সক্ষম হ'ব। আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেলেদি মালিচ কৰিব আপুনি আজি পৰাপক্ষত। যিকোনো ধুনীয়া নতুন চিন্তা অথবা বিচাৰ আপোনাৰ আৰ্থিকভাৱে লাভান্বিত কৰিব। অৰ্থাৎ আপোনালোকৰ কোনো এক নতুন সিদ্ধান্তই আপোনালোকৰ আৰ্থিক লাভালাভ হোৱাৰ বাৰুকৈ সহায় কৰিব। আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত আপোনাৰ অলপ সমস্যা হ'ব পাৰে, কিন্তু এই কাৰণতে আপোনাৰ মানসিক শান্তি ভংগ হ'ব নিদিব। আপোনালোকৰ পৰিয়ালৰ কিছু কামৰ বাবে আপোনালোকৰ কিছু সমস্যা হোৱাৰ পৰিলক্ষিত হৈ আছে। যি সমস্যা আপোনালোকৰ যি মানসিক শান্তি, সেই শান্তি যে বিনষ্ট নহয় তাৰ পৰা আপুনি গুৰুত্ব প্ৰদান কৰিব লাগিব। কোনোৱে আপোনাৰ প্ৰেমৰ পৰা দূৰত ৰাখিব নোৱাৰে। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰতো আপোনাৰ খুব এটা ভাল দিন। আপোনাৰ প্ৰেমৰ সম্পৰ্কটো আপুনি অটুট ৰাখিবলৈ আজি সক্ষম হ'ব। ছাত্ৰৰ মূৰত আজি প্ৰেমৰ ফুট লম্বিব পাৰে আৰু এইবাবে সিহঁতৰ বহুত সময় লোকচানো হ'ব পাৰে। অৰ্থাৎ আপুনি যিসকল শিক্ষাৰ্থীসকলে আজি প্ৰেমৰ ডুব যাব পাৰে। অৰ্থাৎ প্ৰেমৰ আজি আপুনি সিহঁতৰ বাবে সিহঁতৰ আজি সময় লোকচান হোৱাৰ পৰিলক্ষিত হৈছে। সেয়ে আপোনালোকে যিমান পাৰে এই এতিয়া বৰ্তমান অধ্যয়নৰ সময়ত আপুনি অধ্যয়ন কৰাহে গুৰুত্ব দিব লাগিব। প্ৰেমত গুৰুত্ব দিলে আপোনাৰ যিটো শিক্ষাৰ যি কেৰিয়াৰ, সেই কেৰিয়াৰ আপোনাৰ বিনষ্ট হ'ব পাৰে। আপোনাৰ জীৱন সংগিনী আপোনাক অনুভৱ কৰাব পাৰিব যে স্বৰ্গ এই মৰ্ত্যতে আছে। অৰ্থাৎ জীৱন সংগিনী মৰম চেনেহে আপোনাৰ এই স্বৰ্গীয় সুখ আপোনাক আজি প্ৰদান কৰিব। আপোনাৰ কামবোৰ আজি আপোনাৰ অগ্ৰজৰ দ্বাৰা বহুত প্ৰশংসনীয় হ'ব। অৰ্থাৎ কৰ্মক্ষেত্ৰত খুব এটা ভালদৰে কৰ্মৰ প্ৰদৰ্শন আপুনি পৰিদৰ্শন আপুনি কৰিব পাৰে বা কৰ্মক্ষেত্ৰত আপুনি জয়ী লাভ কৰিব পাৰে। ফলস্বৰূপে আপোনাৰ মুখত সুখৰ ৰেঙনি দেখা যাব আজি দিনটো বন্ধুসকল। প্ৰতিকাৰ হিচাপে থাকিব আজি পাৰিবাৰিক জীৱনৰ সফলতা লাভৰ বাবে বগা চন্দনৰ তিলক কপালৰ আৰু নাভিস্থলত লগাওক আজি আপুনি পৰাপক্ষত। এতিয়া আহিছো বন্ধুসকল বৃশ্চিক ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আজি আপুনি বহুতো শান্ত আৰু সন্তুষ্টিৰে থাকিব আৰু আনন্দ উপভোগ কৰাৰ অভিপ্ৰায় হৈ থাকিব। অৰ্থাৎ আপুনি আজি শাৰীৰিক আৰু মানসিকভাৱে খুব এটা শান্তিময় দিন হিচাপে আপুনি অনুভৱ কৰিব আৰু লগতে আপুনি আজি আনন্দ উপভোগ মাজে আজি দিনটো অতিবাহিত কৰিব। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাক বহুতো কামত আহিব পাৰে আৰু আপোনাক কোনোবা সাম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। অৰ্থাৎ আপোনাৰ আৰ্থিক দিশৰ পৰা অতীতৰ পৰা আপুনি আৰ্থিক সুৰক্ষা কৰি অহাৰ বাবে আপুনি বা আৰ্থিক ব্যয় নিয়ন্ত্ৰণ কৰি অহাৰ বাবে আপোনাৰ সেই আৰ্থিকে আপোনাৰ আজি কিছুমান ভাল কাম কৰা আপোনাক সহায় কৰিব। অন্য লোক আজি আপোনাৰ ইচ্ছাৰ বাবে অতি সোনকালে কোনো নিৰ্ণয় নল'ব। হ'ব পাৰে আপুনি বেলেগৰ দবাবত আছে আৰু সেয়ে আপুনি সহানুভূতি বা বিশ্বাসৰ প্ৰয়োজন। অৰ্থাৎ আপোনালোকৰ যিকোনো সিদ্ধান্ত আজি নল'লে আপুনি ভাল হয়। আপুনি যি সিদ্ধান্ত লৈ আপুনি ভাবি চিন্তি সিদ্ধান্ত ল'ব। লগতে আপুনি এইটো অনুভৱ কৰিব যে আপোনাৰ যি কৰ্ম সহানুভূতি আৰু বিশ্বাস আজি প্ৰয়োজন আছে। আপোনাৰ প্ৰিয়জন আজি ৰোমান্টিক মুডত থাকিব। অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ ফালৰ পৰা খুব এটা স্মৃতিময় দিন হিচাপে আপোনাৰ পৰিগণিত হৈ যাব। কথাবোৰ সঠিকভাৱে বুজি পাব চেষ্টা কৰিব লাগে, নহ'লে খালী থকা সময়খিনি সেইবোৰ কথা ভাবি বেছি সময় নষ্ট হয়। অৰ্থাৎ আপোনালোকৰ যিবোৰ সমস্যা হৈছে বা যি কৰ্ম সিদ্ধান্ত
সেই সিদ্ধান্তবোৰ অতি সোনকালে ল'লে আপোনাৰ ভাল হ'ব, কিয়নো আপুনি সেই সিদ্ধান্ত বা সমস্যাবোৰ পিছলৈ ঠেলি থ'লে সেইবোৰ ভাবিয়ে আপুনি সময় নষ্ট হোৱাৰ পৰিলক্ষিত হৈছে। যিহেতু সময় অতি মূল্যৱান, সেয়ে আপুনি সময় নষ্ট কৰা বা সময় বিনষ্ট কৰাৰ পৰা আপুনি গুৰুত্ব আৰোপ কৰিব লাগিব। যদি আপুনি চেষ্টা কৰে তেন্তে আপুনি নিজৰ জীৱন লগৰীৰ লগত নিজৰ জীৱনৰ সকলোতকৈ ভাল সময় অতিবাহিত কৰিব পাৰে। অৰ্থাৎ আপুনি জীৱন সংগীৰ লগত আপুনি নিজে চেষ্টা কৰিলে আপুনি ভাল এটা সময় আজি অতিবাহিত কৰিবলৈ সক্ষম হ'ব। আজি আপুনি গোটেই চিন্তা পাহৰি নিজৰ কলাত্মক দিশটো প্ৰকাশ কৰিব পাৰিব। অৰ্থাৎ আপুনি কলাত্মক কামৰ লগত আজি নিজকে জড়িত ৰখাই থাকিলে খুব এটা ভাল ফলাফল লাভ কৰিব পাৰিব আজিৰ দিনটো। প্ৰতিকাৰ হিচাপে দেখুৱা এটা বৰ্গাকাৰ তামৰ টুকুৰাত কেশৰ লগাই ৰঙা ৰঙৰ কাপোৰে বান্ধি সূৰ্যোদয়ৰ সময়ত কোনোবা এৰাবাৰীত পুতি থৈ দিয়ক। এনে কৰিলে আপোনাৰ পৰিয়ালৰ সুখ শান্তি ভাল লাগিব, লগতে আপুনি মানসিকভাৱে শান্তি লাভ কৰিব। এতিয়া আহিছো বন্ধুসকল ধনু ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আজি আপুনি বিশ্ৰাম লোৱাটো জৰুৰী, কাৰণ যোৱা কেইদিন আপুনি বহুতো মানসিক হেঁচাৰ সন্মুখীন হৈছে। অৰ্থাৎ আপুনি অতীতৰ যি সমস্যাৰ ফলত যি মানসিক এই অশান্তি, সেই অশান্তিবোৰ আজি পৰিত্ৰাণ পাব। লগতে আপুনি যি কৰ্মফালৰ পৰা যি মানসিক অশান্তি, সেই অশান্তিৰ পৰা আপুনি আজি পৰিত্ৰাণ পোৱা, যাৰ ফলত আপুনি আজি আৰাম কৰাটো খুবেই প্ৰয়োজন। আপুনি নতুন গতিবিধি আৰু মনোৰঞ্জনৰ আপোনাৰ বাবে সহায়ক সিদ্ধি হ'ব। অৰ্থাৎ আপোনালোকৰ যি কৰ্মৰ যি গতিবিধি ফলত আপোনাৰ আজি যিকোনো কামৰ মনোৰঞ্জনমূলক কামৰ আজি আপোনাৰ সহায়কভাৱে আজি সিদ্ধি হ'ব। খৰচত বৃদ্ধি হ'ব, কিন্তু লগতে আমদানিত হোৱা বৃদ্ধিৰ ক্ৰিয়াৰ নোহোৱা গোটেই খৰচ সন্তুলিত হৈ যাব। অৰ্থাৎ আপোনালোকৰ খৰচ বৃদ্ধিৰ লগতে আপোনালোকৰ আমদানিও বৃদ্ধি হোৱাৰ বাবে গোটেই খৰচখিনি সমান হৈ পৰিব। আজি আপুনি ধৈৰ্যশীলভাৱে চলিব নোৱাৰিব, সেইবাবে সংযমতা ৰাখক, কাৰণ আপোনাৰ ৰুক্ষ ব্যৱহাৰে ওচৰ পুজৰ মানুহক কষ্ট দিব পাৰে। সেয়ে আপোনালোকে আজি যিকোনো অধৈৰ্য নকৰিব বা ধৈৰ্য বনাই ৰাখিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ যি ৰুক্ষ ব্যৱহাৰ, সেই ৰুক্ষ ব্যৱহাৰ যে আনক কষ্ট নিদিয়ে, সেইটো আপুনি আজি গুৰুত্ব প্ৰদান কৰিব লাগিব। আপোনাৰ জীৱনত প্ৰেমৰ লহৰ আহিব পাৰে, আপুনি অকল সতৰ্ক থকাৰহে প্ৰয়োজন, কাৰণ কোন কেতিয়া আহিব আপুনি নেজানিব পাৰে। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰতো আপোনাৰ আকস্মিকভাৱে আজি প্ৰেম হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ব্যস্ত দিন এটা অতিবাহিত কৰাৰ পিছতো আজি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হ'ব। অৰ্থাৎ আপোনালোকৰ ব্যস্ততাৰ মাজতো আপোনালোকে নিজৰ বাবে আজি সময় উলিয়াবলৈ আপুনি সক্ষম হ'ব, যি সময় আপোনাৰ নিজক ব্যক্তিত্ব গঢ়ি তুলিবলৈ আপুনি সক্ষম হ'ব। বাকী সময়তো আপুনি আজি ৰচনাত্মক কাম কিছুমান কৰিব পাৰে। অৰ্থাৎ আপুনি ৰচনাত্মক কামৰ লগত জড়িত ৰাখিলে খুব এটা ভাল ফলাফল লাভ কৰিব পাৰিব। যোৱা কেইদিন ধৰি আপোনাৰ জীৱনটো বহুত জটিল অৱস্থা পাৰ কৰি আছে, আজি আপুনি অলপ সতেজ অনুভৱ কৰিব। অৰ্থাৎ আপোনালোকৰ অতীতৰ পৰা হৈ অহা যি মানসিক অশান্তি বা যি সমস্যা, সেই সমস্যাবোৰ আপুনি নেওচি আজি আপুনি এটা সতেজ অনুভৱ আজি কৰিব আজি। যাত্ৰাত লগ পোৱা কোনোবা সুন্দৰী কথা ভাবি আপুনি ভাল অনুভৱ কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছুমান যাত্ৰাৰ ফলত চিনাকি হয়, কিছুমান ব্যক্তিৰ কথা ভাবি বা ব্যক্তিৰ কথা ভাবি আপোনাৰ আজি মনটো আজি আনন্দ লাভ কৰিব পাৰিব। প্ৰতিকাৰ হিচাপে থাকিব গা ধোৱাৰ পিছত বগা চন্দনৰ তিলক কপালত ল'লে আৰ্থিক অৱস্থাটো ভাল প্ৰভাৱ পৰিব আজিৰ দিনটো বন্ধুসকল। এতিয়া আহিছো বন্ধুসকল মকৰ ৰাশি। মকৰ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ উচ্চ বৌদ্ধিক ক্ষমতা আপোনাক অদক্ষতাৰ লগত যুঁজ কৰাত সহায় কৰিব। আপোনাৰ যি উচ্চ বৌদ্ধিক বা যি জ্ঞানৰ যি উচ্চাকাংক্ষাৰ বাবে আপোনালোকে আজি কিছুমান ক্ষেত্ৰত বা কিছুমান কাম কাজৰ লগত আপুনি বা কিছুমান যি যুক্তি তৰ্কৰ লগত আপুনি জয় লাভ কৰিব পাৰিব। অকল ধনাত্মক বিচাৰৰ জৰিয়তে এই সমস্যাবোৰৰ পৰা ৰেহাই পাব পাৰি। অৰ্থাৎ আপুনি নিগেটিভভাৱে নল'ব, অথবা ঋণাত্মকভাৱে নল'ব। আপুনি সকলো বিচাৰ ধাৰণা নেতিবাচক ধাৰণাৰে আপুনি পৰিচালিত কৰিলে খুব এটা ভাল ফল পাব আজি আপুনি, বা অৰ্থাৎ সমস্যাবোৰৰ পৰা আপুনি মুক্তি লাভ পাব। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। অৰ্থাৎ আপোনালোকৰ নিজৰ বিচাৰ বুদ্ধিৰে আপুনি আজি অতিৰিক্ত আয়
বৃদ্ধি কৰাত সক্ষম হ'ব। যিসকল লোকৰ লগত আপুনি থাকে সিহঁত আপোনাৰ লগত ইমান সুখী নহ'ব, কাৰণ তাৰ কাৰণে আপুনি লাগিলে যিমানে চেষ্টা নকৰক কিয়, অৰ্থাৎ আপোনাৰ লগত আপুনি যিমান সুখী নহ'ব, কাৰণ আপুনি মনে যিমানটো সুখী বা অনুভৱ কৰিম বুলি বিচাৰি আছিল, কিন্তু আপুনি মনে বিচৰা মতে সিমান এটা আপুনি সুখী অনুভৱ নকৰিব। আপোনাৰ এক মৰম লগা হাঁহিয়ে আপোনাৰ প্ৰিয়জনৰ দিনটো উজ্জ্বল কৰি তুলিব পাৰে। অৰ্থাৎ আপোনাৰ যি মনৰ হাঁহিয়ে আপোনালোকৰ গোটেই প্ৰেমৰ সম্পৰ্কটো আপোনালোকে ভালভাৱে চলাই নিবলৈ আজিৰ দিনটোত সক্ষম হ'ব। প্ৰয়োজনীয় কামবোৰ শেষ কৰি আপুনি সময়টো ৰাহি কৰিব, কিন্তু সময়বোৰ ভাল কামত ব্যৱহাৰ কৰিব নোৱাৰিব। অৰ্থাৎ আপোনালোকৰ যিবোৰ সময় অতিৰিক্ত সময় পাব, সেই সময়বোৰ আপুনি ভালদৰে সময়খিনি অতিবাহিত কৰিম বুলি ভাবিছিল যদি আপুনি সেই কামবোৰ ভাল কামত ব্যৱহাৰ কৰিবলৈ আজি অসমৰ্থ হ'ব। আজি আপোনাৰ জীৱন সংগীৰ লগত আপুনি আকৌ এবাৰ প্ৰেমত পৰিব পাৰে। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা জীৱন সংগীক খুব এটা ভাল প্ৰভাৱ পৰিব, মৰম চেনেহ আপোনালোকৰ মাজত বৃদ্ধি হ'ব। যদি আপোনাৰ মাত শুৱলা হয়, তেন্তে গান এটা গাই আপোনাৰ প্ৰেমিকক আজি আপুনি সুখী কৰি তুলিব পাৰে। অৰ্থাৎ আপোনাৰ যি শুৱলা কণ্ঠৰ সংগীতে আপোনাৰ প্ৰেমিক বা প্ৰেমিকা আজি মন জয় কৰিবলৈ সক্ষম হ'ব। পত্ৰিকা হিচাপে থাকিব, পৰিয়ালত সুখ আনিবৰ বাবে আপোনাৰ ৰঙা গোলাপ ৰোপণ কৰক আপুনি, আৰু ভালভাৱে তাক প্ৰতিপালন কৰক আপুনি পৰাপক্ষত। এতিয়া আহিছো বন্ধুসকল কুম্ভ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ ভয় আপোনাৰ আনন্দ শেষ কৰি দিব পাৰে। অৰ্থাৎ আপোনাৰ মনৰ যি ভয়, সেই ভয়ে আপোনাৰ যি মনৰ যি আনন্দমুখৰ পৰিৱেশৰ যি সৃষ্টি হৈ আছিল, সেই পৰিৱেশটো আজি নাইকিয়া কৰাত সক্ষম কৰিব পাৰে। সেই আপুনি যিমান পাৰে ভয়ক আপুনি জয় কৰিব লাগিব। আপুনি বুজিব লাগে যে এই ভয় আপোনাৰ কল্পনা আৰু চিন্তাৰ পৰা উদ্ভৱ হোৱা। আপুনি অত্যাধিক ভাবি চিন্তি এই ভয়বোৰ যাতে আৰু অধিক বৃদ্ধি নকৰে, তাৰ বাবে আপুনি গুৰুত্ব প্ৰদান কৰিব লাগিব। ভয় আপোনাৰ সহজতা সমাপ্ত কৰি দিয়ে আপোনালোকৰ ভয়ে। আপুনি ভয়ক জয় কৰিব লাগিব। এইবাবে ভয় আৰম্ভ হোৱাৰ সময়তে শেষ কৰি দিয়ক, যাতে ই আপোনাৰ ভয়াতুৰ বনাব নোৱাৰে। আপোনালোকৰ যিবোৰ ভয় আপোনাৰ আৰম্ভ হ'ব লাগে, সেইবোৰ হোৱাৰ লগে লগে আপুনি সেই ভয়বোৰ জয় কৰিব লাগিব। আপোনাৰ কোনোবা বন্ধু আজি আপোনাৰ পৰা বৃহৎ পৰিমাণৰ ধন বা ঋণ লোৱা হিচাপে বিচাৰিব পাৰে। যদি আপুনি তেখেতক এই পৰিমাণৰ ধন দিলে আপুনি আৰ্থিকভাৱে দুৰ্বল হৈ পৰিব। অৰ্থাৎ আপোনাৰ ঘনিষ্ঠই আপোনাৰ পৰা ঋণ আদি বিচাৰিব পাৰে। তেখেতক সহায় কৰিলে আপুনি নিজে আৰ্থিকভাৱে দুৰ্বল হৈ পৰাৰ সম্ভাৱনা আছে। প্ৰেম, মিলাপ্ৰীতি আৰু নিজৰ মাজৰ সম্পৰ্ক আত্মীয়তা বৃদ্ধি হ'ব। আপোনালোকৰ প্ৰেম ভালপোৱা আপোনালোকৰ আজি বৃদ্ধি হোৱাৰ প্ৰবল সম্ভাৱনা আছে। যদি আপুনি আপোনাৰ প্ৰেমাস্পন্দৰ লগত কৰবাত ফুৰিব গৈ আছে, তেন্তে কাপোৰ ভাবি চিন্তি পিন্ধিব। আৰু যদি আপুনি এনে নকৰে, তেখেতে বেয়া পাব পাৰে। অৰ্থাৎ আপোনালোকৰ প্ৰিয়জনৰ লগত যাত্ৰাৰ সময়ত আপোনালোকৰ ধুনীয়া কাপোৰ সাজপাৰ পৰিধান কৰিলে আপোনালোকৰ সম্পৰ্কত ভাল প্ৰভাৱ পৰিব। কিছুমান ব্যক্তিৰ বাবে আকস্মিক যাত্ৰা ভাগৰুৱা আৰু হতাশজনক হ'ব পাৰে আপোনাৰ। আপোনালোকে এই যাত্ৰা খুব এটা আপোনাৰ শৰীৰৰ ফালে সিমান এটা ভাল নহ'ব। আপোনাৰ জীৱন সংগীৰ কিবা হঠাৎ হোৱা পৰিকল্পনাৰ বাবে আপোনাৰ আগৰে পৰা কৰা পৰিকল্পনা বাতিল হ'ব পাৰে, কিন্তু আপুনি আকৌ অনুভৱ কৰিব যে যি হয় ভালৰ বাবে হয়। অৰ্থাৎ আপোনালোকৰ যি পৰিকল্পনা হঠাতে কৰিছিল, সেই পৰিকল্পনা আজি আপোনাৰ হঠাৎ বাতিল হোৱাৰ সম্ভাৱনা আছে। আজি আপুনি বহুতো ধুনীয়া চিনেমা পাৰ্টি বা বন্ধুৰ লগত ঘূৰা কৰাৰ সম্ভাৱনাই আছে। অৰ্থাৎ আপোনালোকৰ বন্ধুবৰ্গৰ লগত আজি সময় অতিবাহিত কৰিলে আপোনালোকৰ বন্ধুত্ব সম্পৰ্ক আৰু অধিক বৰ্তি থাকিব, দীৰ্ঘদিন বৰ্তি থাকিব। আপোনাৰ প্ৰতিকা হিচাপে থাকিব, সূৰ্যোদয়ৰ সময়ত প্ৰাণায়াম কৰিলে স্বাস্থ্য ভালে থাকে আপোনাৰ আজি। এতিয়া আহিছো বন্ধুসকল মীন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ মাজত বেছ সক্ৰিয়তা দেখা যাব। আপোনাৰ স্বাস্থ্য আজি আপোনাক পূৰ্ণ সমৰ্থন দিব। আপোনাক শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হৈ থাকিব। লগতে আপোনাৰ স্বাস্থ্যৰ ফালৰ পৰা খুব এটা ভাল প্ৰভাৱ পৰিব। আৰ্থিক লেনদেন আজি গোটেই দিন অবিৰতভাৱে চলি থাকিব, আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাত সক্ষম হ'ব। অৰ্থাৎ আপোনালোকৰ আৰ্থিক লেনদেন আজি খুবেই এটা ভাল। লগতে দিনৰ শেষত আপুনি
বৃহৎ পৰিমাণৰ আৰ্থিক জমা কৰিবলৈ সক্ষম হ'ব। বন্ধু আৰু পাৰিবাৰিক মিত্ৰ আপোনাৰ উচৰ্গা হ'ব আপোনাৰ বাবে। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ বাবে সুখৰ বতৰা লৈ আহিব, কাৰণ আজি আপুনি গোটেই দিন আপুনি অফিচৰ কামৰ চাপত থাকিব, অৰ্থাৎ আপোনাৰ অফিচৰ কামৰ বোজাৰ বাবে আপোনাৰ আজি কিছু মানসিক চাপত থাকিব লগা হ'ব পাৰে। দিন ভাল যাব, লগতে বেলেগৰ লগত নিজৰ বাবেও সময় উলিয়াব পাৰিব, অৰ্থাৎ সময় আপুনি আজি উলিয়াব পাৰিব। আপুনি সুখেৰে পৰা বিবাহিত জীৱন গুৰুত্ব আজি বুজি পাব, অৰ্থাৎ বৈবাহিক জীৱন এটা আজি দিনৰ বাবে খুব এটা ভাল দিন। আজি আপুনি সকলোৰে পৰা দূৰত হোৱাৰ কথা ভাবি মনত আজি জীৱনৰ মোহ এৰি সন্ন্যাস লোৱাৰ প্ৰবল আগ্ৰহ জাগ্ৰত হ'ব আপোনাৰ আজি মনত। প্ৰতিকাৰ হিচাপে দেখুৱাই ঋণাত্মক চিন্তাধাৰাৰ পৰা আপুনি যিমান পাৰে দূৰ থাকিবলৈ হ'লে সাধু আৰু বিদ্বান লোকসকলক মান সন্মান দিয়ক আপুনি। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি ভিডিঅ'টো আপোনাৰ অকণমানো ভাল লাগিছে বা উপকৃত কৰিছে বুলি অনুভৱ হয়, তেন্তে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই। লগতে বন্ধুবৰ্গৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ। ওম নমঃ শিৱায়।